So good morning, good evening, good afternoon guys. JTF video sai asa. Welcome to LA Academy. So aji ami class 10 or electricity chapter or aru eta lecture loi aisu. So ya agot ami ki phoilu, ya agot ami Ohm's law bohisilu, ya agor lecture tut Ohm's law bohisilu, right? Ohm baba ki koisile V equal to IR. Mane according to Ohm baba mane ki eta circuit ot jetia tumi V bohai bohai goi thakiba logote IU bahi bahi goi thake, right? So tar upor ami questions korisilu mane etu asile V is directly proportional to I. So tar upor eta constant eta hi je RI. So etu ke ami likhu V equal to IR. So V mane hoy jay tomar potential, electric potential difference, I for current and R for resistance. And what do you mean by resistance? Mane ki asile resistance is the property of each and every material which oppose the flow of charge or which oppose the electric current, right? So then আমি আৰু এটা কথা কৈ আছিলো ওকে সো দেন আমি আৰু এটা কথা কৈছিলো সকে সো ইয়াৰ পৰা r ইকুৱেল টু কি পাই যাবা v বাই i সো দেন মই এটা কোৱেশ্চন খুদিছিল নে v বাহিলে v যদি বাহে আৰু বাহিবনে এনসার ইজ নো v বাহিলে i ও বাহিব r2 কনস্ট্যান্ট থাকিব রাইট v কমিলে i ও কমিব r2 কনস্ট্যান্ট থাকিব মানে তুমি v চেঞ্জ কৰিলে i চেঞ্জ হ'ব বাট r চেঞ্জ নহয় V বহালে I বাহিব V কমালে I কমিব বাট R2 চেঞ্জ নহয় V আৰু I চেঞ্জ কৰিলে ৰেজিস্ট্যান্স টু চেঞ্জ নহয় ওকে সো দেন আমি তাৰ ওপৰত কিছুমান কোৱেশ্চনছ কৰিছিলো সে পটককে এটা কোৱেশ্চন এটা ধৰি লোৱা এটা জাস্ট কনসেপ্টটো ক্লিয়াৰ কৰিব কাৰণে আকৌ এটা পটককে জলদি 30 সেকেন্ডত এটা কোৱেশ্চন ধৰি লোৱা সে ধৰি লোৱা কোৱেশ্চনটো এটা ৰেজিস্ট্যান্স এটা আছে এটা পটেনশিয়াল দি আছে V okay so here resistance ধৰি লোৱা 10 ohm okay so ধৰি লোৱা কাৰেন্ট গৈ ধৰি লোৱা 2 ampere of current so question to এনেকুৱা আছিল নে ইলেক্ট্ৰিক পটেনশিয়াল আমি কিমান দিব লাগিব বেটাৰীটোৰ so that current to 2 ampere হয় কৰিছিলা so এটো আমি কি উলাইছিলো চোৱা ইয়াৰ মাজেৰে যেতিয়া কাৰেন্টটো পাস হৈ যাব এফালে 2 ampere of current গৈছে so obviously 2 ampere of current এনেকে পাস হৈ যাব এনেকে পাস হৈ গৈ ইয়াত আহি ইয়াৰ পৰা 2 ampere of current গৈ এনেকে গৈ ইয়াত আহি খুমাবহি যিমান কারেন্ট যায় কিমান কারেন্ট আহি খুমাব মানে কারেন্টৰ ডাইৰেকশন এটো মানে ইলেক্ট্ৰন কোনফালে মুভ কৰি আছে ইফালৰ পৰা ইফালে হা সো ইফালৰ পৰা আসলে 1 ampere of current 2 ampere of current যেনেকে গুছি যায় I ইকুৱেল টু তোমাৰ কি আছিল Q বাই T আছিল ওকে সো ইয়াৰ কোৱেশ্চনটো কি আছিল ইলেক্ট্ৰিক পটেনশিয়াল আমি কিমান দিব লাগিব সাৰ্কিটত সো দ্যাট সাৰ্কিটত 2 ampere of current ফ্লো কৰে ৰাইট সো ইয়াৰ কাৰণে কি আছিল সো ইয়াত চোৱা এটু সে ধৰিলা ইয়া ধৰিলা সাপোজ মই আৰু এটা কথা কৈ দিছিল নে সে বেটাৰী এটা ইলেক্ট্ৰিক পটেনশিয়াল আছে সাপোজ 6 ভোল্ট 6 ভোল্ট মানে ইয়াৰ মিনিং টু কি জানানে এটু পজিটিভ টাৰ্মিনাল হয় এটু নেগেটিভ টাৰ্মিনাল হয় 6 ভোল্ট মানে ইয়াত 6 ভোল্টেজ আছে পটেনশিয়াল ইলেক্ট্ৰিক পটেনশিয়াল আৰু ইয়াত আছে 0 দিস 6 ভোল্ট ইজ নাথিং ইট ইজ জাস্ট টাৰ্মিনাল পটেনশিয়াল ডিফাৰেন্স এই একদম পজিটিভ টাৰ্মিনাল আৰু নেগেটিভ টাৰ্মিনালটোৰ মাজৰ পটেনশিয়াল ডিফাৰেন্সটো কোৱা হয় এটো মানে যেটো 6 ভোল্ট বুলি লিখা আছে ঠিক আছে সো ইয়াৰ কোৱেশ্চনটো আছিল কিমান ভোল্ট অফ পটেনশিয়াল আমি ইয়াত দিব লাগিব সো দ্যাট সাৰ্কিটত 2 ampere অফ কাৰেন্ট ফ্লো কৰিব লাগে সো সাৰ্কিটত আৰু বেলেগ একো নাই এনেকে কাৰেন্ট গৈছে এনেকে গৈ কাৰেন্টটো এনেকে গুছি আহিছে তো ইয়াৰ পৰা কি হয় V ইকুৱেল টু কিমান হয় IR 2 ampere of current গৈ আছে resistance কিমান দি আছে 2 ohm মানে ইলেক্ট্ৰিক পটেনশিয়াল ডিফাৰেন্স ইয়াৰ মাজত কিমান হৈ যাব 40 ভোল্ট ৰাইট 40 ভোল্ট হ'ব মানে ইয়াটো কিমান হ'ব লাগিব V ইকুৱেল টু 40 হ'ব লাগিব মানে 40 ভোল্ট যেটা তুমি ইয়াত দিবা তেতিয়া ইয়াত 2 ampere of current এই সাৰ্কিটৰ মাজেৰে ফ্লো হ'ব 40 ভোল্ট নিদি V ইকুৱেল টু যদি তুমি 20 ভোল্ট দিয়া সো তেতিয়া কিমান ampere of current পাৰ হ'ব Next question. First question to কি আছিল 2 ampere of current flow হ'বলে হলে potential difference আমি কিমান দিব লাগিব আমি উলিয়াই ললো 40 ভোল্ট next question to হৈছে এতিয়া V equal to যেটা 20 ভোল্ট থাকে এটো 10 ampere 10 ohm resistance এটা লাগি আছে সো এফালে কারেন্ট কিমান যাব সো এই সার্কিটটোত ইয়াত যিমান potential terminal potential difference আছে ইয়াটো কিমানে থাকিব because এডাল y ইয়াত একো resistance নাই এডাল y ইয়াত একো resistance নাই ইয়াত যদি 20 ভোল্ট আছে ইয়াৰ আৰু ইয়াৰ মাজতো 20 ভোল্টে থাকিব যদি তুমি এটা ভোল্ট মিটাৰ দি প্লে চেক কৰা ইয়াৰ আৰু ইয়াৰ মাজতো তুমি 20 ভোল্টে পাবা means what V equal to IR so 20 volt is equal to how much
কাৰেণ্ট যেটো সাৰ্কিটত ফ্লো কৰিব ইনটু r মানে কিমান দি আছিলে 10 ওহম সো ইয়াৰ পৰা i ইকুৱেল কিমান পাই গলা 20/10 ইজ হৰে কি হৈছে কি কৰিব কৰিলো ওহ এটো 20 লৈছিলো ন ঠিক আছে এটো 20 লব লাগিব ওকে সো 20 ললো সো ইয়াৰ পৰা সে ৰেজিস্ট্যান্সটো আমাৰ 20 ওহম আছিল ন আগৰ কোৱেশ্চনটোৱে হ'ব লাগিব 20 ওহম হ'ব লাগিব সো এটো 20 হৈ গল সো তেতিয়া কাৰেন্ট কিমান পাস হ'ব 1 এম্পিয়াৰ অফ কাৰেন্ট মানে বুজি পালানে পটেনশিয়ালটো যেটা চেঞ্জ কৰি থাকিবা ইলেক্ট্ৰিক কাৰেন্টটো চেঞ্জ হৈ গৈ থাকিব বাট ইয়াতো কি আছে এটা এটো ৰেজিস্ট্যান্সটো সেম আছে বিকজ এটো এটা ইয়াটা প্ৰপাৰ্টি এটা আছে এটা ৰেজিস্টৰে ইয়াত পুট কৰি থোৱা আছে সো এটো ৰেজিস্ট্যান্স যদি 20 ওহম ষ্টাৰ্টিংত দিছিল 20 ওহমে থাকিব ইয়াত লাগিলে তুমি যিমানে পটেনশিয়াল বহাই বহাই গৈ থাকে এটো 20 এ থাকিব জাস্ট কি হ'ব কাৰেন্টটো চেঞ্জ হ'ব সো এইখিনি আসলে অল এবাউট ওম বাবা ওম 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 বাবা ও বুজি পালানে সো নেক্সট এটা আমি এটা পঢ়িবলৈ গৈ আছো on which factors the resistance of a conductor is depends কোন গিটা ফ্যাক্টৰৰ ওপৰত ৰেজিস্ট্যান্স টো ডিপেন্ড কৰে নেক্সট কনসেপ্ট very very important factors on which resistance of a conductor or of a wire depends কোন গিটা ফ্যাক্টৰৰ ওপৰত ৰেজিস্ট্যান্স টো ডিপেন্ড কৰে ৰাইট সো আমি ইতেলে কি পঢ়িলো v = ir or r = কিমান পঢ়িলো v/i ইয়াৰ পৰা আমি এনেকৈ ক'ব পাৰো নেকি v বাঢ়িলে কি আৰু বাঢ়িব নেকি নো v কমিলে আৰু কমিব নেকি নো এনেটো দেখি এনেকুৱা লাগে ন r = যদি v/i হয় v বাঢ়িলে r বাঢ়িব লাগিছিল বাট নো ইয়াৰ v বাঢ়িলে i বাঢ়িব বিকজ ওম বাবে কৈ থৈছে v ডাইৰেক্টলি প্ৰপোৰ্শনেল টু i সো v বাঢ়িলে i ও বাঢ়িব r টো কনস্ট্যান্ট থাকিব মানে what you can say আমি ইলেক্ট্ৰিক পটেনশিয়াল বা কাৰেন্টটো চেঞ্জ কৰি আমি ৰেজিস্ট্যান্সটো চেঞ্জ কৰিব নোৱাৰো সো সেই কাৰণে কিছুমান ফিজিক্যাল জিওমেট্ৰিৰ ওপৰত ডিপেন্ড কৰে এই ৰেজিস্ট্যান্স r ফৰ ৰেজিস্ট্যান্স সো এইটো কাৰ ওপৰত ডিপেন্ড কৰে ফাৰ্স্ট ফ্যাক্টৰটো হয় লেংথ অফ দা ওয়্যাৰ লেংথ ডালৰ ওপৰত ডিপেন্ড কৰে সেম মেটেৰিয়েলৰ ধৰি লোৱা এডাল ধৰি লোৱা ওয়্যাৰ ab আৰু এটা ওয়্যাৰ ধৰি লোৱা cd ইয়াৰ ৰেজিস্ট্যান্স ধৰি লোৱা ইয়াৰ লেংথটো ধৰি লোৱা 1 মিটাৰ ইয়াৰ লেংথ ধৰি লোৱা 2 মিটাৰ সো ৰেজিস্ট্যান্স কাৰ বেছি হ'ব ইয়াৰ ৰেজিস্ট্যান্স ধৰি লোৱা r1 ইয়াৰ ৰেজিস্ট্যান্স ধৰি লোৱা r2 r1 টো গেটাৰ হ'ব তাত্তৰি r2 will be greater than r1 গম পালা সো length of a wire ওপৰত ৰেজিস্ট্যান্স টো ডিপেন্ড কৰে কেনেকৈ ডিপেন্ড কৰে r is directly proportional to l হয় মানে এডাল ওয়্যাৰ লেংথ যিমানে বাঢ়ি বাঢ়ি গৈ থাকিব ৰেজিস্ট্যান্স টো কিমানে বাঢ়ি বাঢ়ি গৈ থাকিব গম পালা সো নেক্সট ফ্যাক্টৰটো ডিপেন্ড কৰে ক্ৰস সেকশন এৰিয়া ওপৰত ডিপেন্ড কৰে কাৰ ক্ৰস সেকশন এৰিয়া cross section area of the wire or conductor ji likhibo para cross section wire upor to depend kore wire dal jimane mota hobo resistance kimane kom hobo wire dal jimane patla hobo resistance kimane bahi jabo gam pala resistance of a conductor is inversely proportional to the cross section area মানে যিমানে মোটা হ'ব ৰেজিস্ট্যান্স কিমানে কম হ'ব ওয়্যাৰডাল যিমানে পাতলা হ'ব ৰেজিস্ট্যান্স কিমানে বাঢ়ি যাব সো ক্ৰস সেকশন এৰিয়া মানে কি জানানে সে ধৰিলে এডাল ওয়্যাৰডাল আছে মই জুম কৰি দিছো আৰু এডাল ওয়্যাৰডাল আমি জুম কৰি দিছো সো ইয়াক যদি এনেকৈ মাজত কাটি দিয়া
মাজতে যদি এনেকৈ কাটি দিয়া দেখিবলৈ পাবা ন কি দেখিবলৈ পাবা এইটোকে কোৱা হয় ক্ৰছ সেকশ্যন এৰিয়া এ এডাল মাৰ্কাৰৰ ক্ৰছ সেকশ্যন এৰিয়াটো এইটো হয় অবভিয়াছলি এইটো নহয় এটোতকৈ অকণমান ডাঙৰ হ'ব যদি এই মাৰ্কাৰডাল মই ইয়াতে কাটি দিওঁ কাটি পেলাই যদি মই এনেকুৱাকৈ চাওঁ এইখিনিত চ' তাৰ যিটো এইটো থাকিব সেই এৰিয়াটোকে কোৱা হয় ক্ৰছ সেকশ্যন এৰিয়া চ' কাৰ ওপৰত ডিপেণ্ড কৰে লেংথ অফ দ্য ৱায়াৰৰ ওপৰত ডিপেণ্ড কৰে এণ্ড ক্ৰছ সেকশ্যন এৰিয়া অফ দ্য ৱায়াৰৰ ওপৰত ডিপেণ্ড কৰে অ'কে আৰু এটা ডিপেণ্ড কৰে থাৰ্ড পইণ্টটো হৈ যায় থাৰ্ড পইণ্টটো তোমাৰ কাৰ ওপৰত ডিপেণ্ড কৰে নেচাৰ অফ দ্য মেটেৰিয়েল বেলেগ মেটেৰিয়েলৰ কাৰণে ৰেজিষ্টেঞ্চটো বেলেগ হ'ব ৰাইট আমি কিহৰ ৱায়াৰ ইউজ কৰোঁ জেনেৰেলি কপাৰৰ ৱায়াৰ ইউজ কৰোঁ মানে অবভিয়াছলি তাৰ ৰেজিষ্টেঞ্চটো কম থাকিব চ' বেলেগ মেটেৰিয়েলৰ ওপৰৰ কাৰণে ৰেজিষ্টেঞ্চটো চবৰে বেলেগ থাকে অ'কে ত' এজ এ হ'ল আমি এতিয়া কি পালোঁ আৰ ইজ ডাইৰেক্টলি প্ৰপৰ্চনেল টু এল নেক্সটটো কি পালোঁ আৰ ইজ ইনভাৰ্চলি প্ৰপৰ্চনেল টু ক্ৰছ সেকশ্যন এৰিয়া সেই দুইটাক যদি আমি এতিয়া এইখিনি নোট ডাউন কৰিলোঁ অলৰেডি সেই দুইটাক যদি আমি এতিয়া কম্বাইন কৰি দিওঁ চ' তেতিয়া হৈ যাব কি আৰ উইল বি ডাইৰেক্টলি প্ৰপৰ্চনেল টু এল বাই এ আৰু ডাইৰেক্টলি প্ৰপৰ্চনেল টু চাইনটো গুচাবলৈ আমি এটা কনষ্টেণ্ট আনিব লাগিব প্ৰপৰ্চনেলি কনষ্টেণ্ট সেই কনষ্টেণ্টটোকে বুলি কওঁ ৰ' আৰ ইজ ইকুৱেল টু এল বাই এ গম পালা চ' দিছ ইজ এ very important formula এটা কি পাই থৈছিলোঁ v equal to ir অলপ আগত চ' এতিয়া আমি এটা কি পালোঁ r equal to rho l by a তো এই ৰ'টো কি হয় ৰেজিষ্টিভিটি গম পাইছা rho RHO ৰেজিষ্টিভিটি চ' এই ৰেজিষ্টিভিটিটো কি হয় বেলেগ মেটেৰিয়েলৰ কাৰণে বেলেগ হয় ভেলুটো আৰু সেই ভেলুটো তোমাক যদি কুৱেশ্যনটো সলভ কৰিবলৈ দিয়ে তোমাক ৰেজিষ্টিভিটি ভেলুটো দি দিব মানে এটা মেটেৰিয়েলৰ এটা ৰেজিষ্টিভিটি থাকে গম পাইছানে এডাল যদি কপাৰৰ ৱায়াৰ আছে লাগিলে কপাৰৰ ৱায়াৰডাল যিমানে পাতলা নহওক যিমানে ডাঠ নহওক যিমানে দীঘল নহওক যিমানে চুটিয়ে নহওক কপাৰ ৱায়াৰৰ ৰেজিষ্টিভিটি এটাই ভেলু থাকিব গম পাইছা চ' তেনেকৈ আইৰণৰ এটাই থাকিব গোল্ডৰ এটাই থাকিব চ' চব বেলেগ মেটেলৰে এটা ৰেজিষ্টিভিটি এটা ভেলু আছে গম পালা চ' ইয়াৰ পৰা ফৰ্মুলাটো আহি গ'ল আৰ ইকুৱেল টু ৰ' এল বাই এ আৰু এইটো ৰেজিষ্টিভিটিটো কি হয় এটা মেটেৰিয়েলৰ প্ৰপাৰ্টি হয় গম পাইছা ৰেজিষ্টিভিটিটো যিমানেই বেছি হ'ব ৰেজিষ্টেঞ্চ সিমানেই বেছি হ'ব ৰেজিষ্টিভিটিটো যিমানেই কম হ'ব ৰেজিষ্টেঞ্চ সিমানেই কম হ'ব বিকজ আৰ ইকুৱেল টু ৰ' এল বাই এ গম পালা নোট ডাউন কৰি ল'লা প্লিজ নোট ডাউন কৰি লোৱা তো আমি কি লিখিলোঁ R equal to rho L by A where R is the resistance of a conductor rho is the resistivity of the material L mane length of the wire A mane cross section area so resistivity mane rho resistivity rho এইটো কি হয় it is a characteristics property of a material গম পাইছা এইটো এটা characteristics property হয় মানে ইয়াৰ কি হৈ যাব বেলেগ মেটেৰিয়েলৰ কাৰণে ইয়াৰ ভ্যালুটো কি হৈ থাকিব বেলেগ থাকিব সে ধৰিলা মই এটা কৈ দিলো ন কপাৰৰ কাৰণে সেম থাকিব ঠিক আছে এডাল কপাৰৰ ৱায়াৰ কাৰণে সেম থাকিব লাগিলে কপাৰৰ ৱায়াৰডাল দীঘল হওক চুটি হওক পাতলা হওক মোটা হওক মতলব নাই কপাৰ মেটেৰিয়েল কপাৰ এটা মেটেৰিয়েল এটা হয় সো তাৰ কাৰণে ৰেজিষ্টিভিটিটো এটা ফিক্সড হয় আইৰণৰ এটা ফিক্স সবৰ কাৰণে এটা ফিক্স হয় গম পাইছা লেংথ চেঞ্জ কৰিলে ক্ৰছ সেকশ্যন এৰিয়া চেঞ্জ কৰিলে ৰেজিষ্টিভিটিটো চেঞ্জ নহয় কিন্তু just remember one thing okay so it is a characteristics property of a material ঠিক আছে r equal to rho l by but ইয়াত এটা বস্তু ষ্টাৰ মাৰ্ক দিবলৈ মনত ৰাখি থৈ দিয়া টেম্পাৰেচাৰ চেঞ্জ কৰিলে কিন্তু ৰেজিষ্টেন্সটো চেঞ্জ হয় ৰেজিষ্টিভিটিটো চেঞ্জ হয় গম পাইছা এই কাৰণে ওমছ ল ওম বাবাৰ আমি ষ্টাৰ্টিংত ষ্টাৰ মাৰ্ক দিবলৈ এটা পইণ্ট লিখি দিছিলো এট কনষ্টেন্ট টেম্পাৰেচাৰ চেঞ্জ কৰিলে কিন্তু এটা মেটেৰিয়েলৰ ৰেজিষ্টিভিটিটো চেঞ্জ হয় ঠিক আছে অন চেঞ্জিং
the temperature যেতিয়া আমি টেম্পারেচারটো চেঞ্জ কৰিম on changing the temperature both the resistance মানে কি হয় property এটা হয় সব মেটেলৰ both the resistance and resistivity of both the resistance and resistivity changes গম পাইছা on increasing temperature or decreasing temperature resistance or resistivity to তোমাৰ কি হৈ যাব চেঞ্জ হৈ যাব ওকে তো ইয়া নেক্সট কথাটো আহি গ'ল যেটো ৰ পালো ৰেজিস্টিভিটি পালো তাৰ এসআই ইউনিট কি হয় আই থিংক এটো তোমালোকে নিজে কৰিব পাৰিব লাগে নিজে কৰি পেলে মোক কমেন্ট সেকশনত কমেন্ট কৰিবা এসআই ইউনিট অফ ৰেজিস্টিভিটি হোমৱৰ্ক এই ফৰ্মুলাটোৰ পৰাই পাবা কমেন্ট কৰা বুলি ক'লে নকৰাচোন বেয়া লাগে আকৌ এন্ড ভিডিও চোৱাৰ পিছত এটলিষ্ট কমেন্টত কৈ দিবাচোন স্যাৰ ভিডিওটো চালো দেন মই গমে নাপাও কোনে কোনে চাইছে কোনে কোনে নাই চোৱা সো প্লিজ ভিডিওটো চোৱাৰ পিছত কমেন্ট এটা কৈ দিবা স্যাৰ ডান স্যাৰ চালো হা তো এসআই ইউনিট অফ ৰ মানে ৰেজিস্টিভিটিটো এই ফৰ্মুলাটোৰ পৰাই পাই যাবা ইয়াৰ এসআই ইউনিটটো কমেন্টত জনাবা ওকে ক্লিয়াৰ হৈছে ইয়াৰ আগত ফৰ্মুলা এটা পাইছিলো v = ir এটা ফৰ্মুলা পালো r = ρ/a কেতিয়াবা ৰেজিস্ট্যান্স উলিয়াবলৈ v to ir ফৰ্মুলাটো ইউজ কৰিব লাগিব কেতিয়াবা r = ρ/a ফৰ্মুলাটো আমি ইউজ কৰিব লাগিব সো এটো ডিপেন্ড কৰিব কোৱেশ্চনটোৰ ওপৰত কোৱেশ্চনটো পঢ়িলে আমি ধুনীয়াকৈ গম পাম সো এতিয়া আমি ইয়েস r = ρ/a ওপৰত দুটা তিনটা মান কোৱেশ্চনস কৰিবলৈ গৈ আছো দেন কনসেপ্টটো পুৰা ক্লিয়াৰ হ'ব দেন এক্সামত যেনেকুৱা টাইপছৰ কোৱেশ্চন নহওক কিয় তোমালোকে কৰিবলৈ পাৰিবা ঠিক আছে তো ইয়া কোৱেশ্চন ষ্টাৰ্ট কৰো হা আৰু সবচেয়ে হেডমোস্ট কাম হয় মোৰ কোৱেশ্চনটো লিখাটোই উপায়টো নাই দুনিয়াখনে এনেকা আরে সো ইয়াৰ পৰা 1 মাৰ্কছৰ কোৱেশ্চন আহি যাব পাৰে এডাল ওয়্যাৰ এডালৰ লেংথটো যদি বঢ়াই দিয়া ৰেজিস্ট্যান্সটো বাঢ়িবনে কমিব হা এনেকুৱা টাইপছৰ কোৱেশ্চন আহি দিব লাগে সো কোৱেশ্চনটো লিখি লওঁ মই সবচেয়ে হেডমোস্ট কাম হয় কোৱেশ্চনটো লিখা আৰু ইমান দীঘল কোৱেশ্চন আৰু তোমালোকক মই কোৱেশ্চনটো নিলিখাকে কৰাই দিবলৈ বেয়া লাগে a wire of given material having length L and area of cross section has a resistance 4 ohm what would be the resistance of another wire of same material having length L/2 and area of the cross section like okay question to পঢ়িলা নে কোৱেশ্চনটো পঢ়িলো আবা কি দিয়া আছে এডাল ওয়্যাৰ আছে গিভেন মেটেৰিয়েল মানে এটা মেটেৰিয়েল এডাল ওয়্যাৰ এটা আছে যিডাল ওয়্যাৰ আছে গিভেন মেটেৰিয়েল অফ লেংথ L আৰু ইয়াৰ ক্ৰছ সেকশন এৰিয়াটো দিয়া আছে A আৰু ইয়াৰ ৰেজিস্ট্যান্স দিয়া আছে R = দিয়া আছে 4 ohm okay what would be the resistance of another wire আৰু এডাল বেলেগ এডাল ওয়্যাৰ এডাল আছে CD ধৰি ল বেলেগ এডাল ওয়্যাৰ আছে গম পাইছা নে জাস্ট গিভেন বুৰ ন ফিজিক্সৰ কোৱেশ্চনছ এটেম্প কৰিবলৈ একদম ইজি হয় কোৱেশ্চনটো তুমি মেবি কনসেপ্টটো পাহৰি গলা জাস্ট চিল মাৰা কি উলিয়াব দিছে খিনি লেখাচোন তেতিয়ালে মনত পৰিয়ে যাব কনসেপ্টটো another wire what would be the resistance of another wire of same material মানে ইয়াৰ ৰেজিস্টিভিটি যদি ৰ হয় ইয়াৰ ৰেজিস্টিভিটি কি হ'ব সেম হ'ব কইটো দিছিল ন resistivity of a material is a characteristic property of a material তো এটা মেটেলৰ কাৰণে ওয়াইডাল পুৰু হক ছুটি হক দীঘল হক লম্বা হক ওখ হক চাপ হক ধুনিয়া হক বেয়া হক দেখিবলৈ পাতলা হক মোটা হক সিধা হক বেকা হক মতলব নাই same material same resistivity wire of same material having length L/2 acha length L/2 and the cross section area is twice a এতে ইয়াৰ খুদিছে কি ইয়াৰ ৰেজিস্ট্যান্স টু কিমান হ'ব এটক লৈ ল R1 এটক লৈ ল R2
as simple as that. Now just put it on the formula. কোৱা আছে ৰেজিষ্টেন্সৰ ফৰ্মুলাটো কি r equal to rho l by a. ওকে যেতিয়া লেংথটো আছিলে l ক্ৰছ সেকশন এৰিয়া আছিলে a তেতিয়া ৰেজিষ্টেন্স কিমান দিয়া আছে 4 ohm. এটো ইকুৱেশ্যন নম্বৰ 1. এতিয়া নেক্সটটো খুদিছে কি যেতিয়া কেতিয়া যেতিয়া length to l by 2 হৈ গৈছে because চোৱা r ৰ ফৰ্মুলা এটাই r equal to rho l by a. so ইয়াত এবাৰ খুদিছে কি l মানে length আছিলে হা তো same material rho এ হ'ব যেতিয়া length to l by 2 হৈ গৈছে আৰু cross section area to twice এ হৈ গৈছে cross section area to twice এ এবাৰ. don't get confused these and these. This A is a cross section area of the Y আৰু ইয়াত cross section area to twice এ হয় so দুইটা A বেলেগ বেলেগ A হয় কিন্তু ওকে তো এস এতিয়া আমাৰ ইয়াৰ এটো খুদিছে এটো ইকুৱেশ্যন নম্বৰ 2 আমাৰ ইয়াৰ ভ্যালুটো খুদিছে ঠিক আছে কোৱেশ্যনটো আই থিংক এতিয়ালৈ লিখা হৈ গৈছিল তোমালোকৰ ইমান সিম্পল কোৱেশ্যন ইমান বেছি সিম্পল কোৱেশ্যন ইকুৱেশ্যন 1 বাই ইকুৱেশ্যন 2 কৰা খালি তো কি হৈ যাব 4 ohm by r এটা ohm লিখি থাকিব দৰকাৰ নাই আৰু is equivalent to rho l by a into divided by rho l by 2 into twice a rho goal l goal a goal so থাকি গল কি নাথাকিল বা কি তো 4 by r is equivalent to ইয়াত কি ৰৈ গৈছে কিবা ৰৈছে নে নাই ৰৈ আকু ইয়াত কি ৰৈ গৈছে 1 by 2 এটা ৰৈ গৈছে আৰু তলত এটা ৰৈ গৈছে 2 মানে ৰৈছে না আৰু কিবা ৰৈছে নাই ৰ ন 1 by 2 মানে কিমান হৈ যাব 1 by 4 1 by 4 টো ওপৰলৈ গলে কি হৈ যাব 4 by r is equal to 1 by 4 to এটো টার্মস গুটেটো ওপৰলৈ লৈ গলে কিমান হৈ যাব 4 by 1 so ইয়াৰ পৰা r will be equal to how much 4 by 4 is equal to কিমান হৈ যাব 1 ohm obvious কথা আছিল ন লেংথটো যেতিয়া কমাই দিবা ৰেজিস্ট্যান্স টু কমি যাব ক্ৰস সেকশন এৰিয়াটো যে বহাই দিবা তেতিয়াও ৰেজিস্ট্যান্স কমি যাব সো আগতে ৰেজিস্ট্যান্স আছিল 4 ohm এটা ৰেজিস্ট্যান্স হৈ গল 1 ohm ক্লিয়াৰ হৈছে নেক্সট কোৱেশ্চন সো ইজি লাগিছে না বাৰু ইলেক্ট্ৰিসিটিটো বহুত বেছি ইম্পৰ্টেন্ট কিন্তু হা এই কনসেপ্টবোৰ আকো তোমাৰ কিটা ইউজ হ'ব জানানে 12ত আকো ইউজ হ'ব এই কনসেপ্টবোৰ সেম কোৱেশ্চন কনসেপ্টবোৰ আকো ইউজ হ'ব সো এতিয়া যদি ভালকে পঢ়ি থৈ দিয়া সো তেতিয়া হেল্প হ'ব ন বাট মই এতিয়ালৈ যিমান ষ্টুডেন্ট পাইছো 10ৰ বস্তু সব পাহৰি যায় 12 হলে বাট এনেকুৱা নহয় মানে যি পাহৰিলা আৰু এতিয়া পৰা মনত ৰাখি যোৱা 10ৰ বস্তুবোৰ লাগিবই না একচুয়ালি 9ৰ পৰা চেঞ্চাৰ হ'ব লাগে ষ্টুডেন্ট আমাৰ হেতু নহয় আমাৰ এই কালচাৰটো নাই 9ৰ নপঢ়ে অলপ ম্যাথছটো অলপ ইম্পৰ্টেন্ট দিয়ে সায়েন্সটো একো পাত্তাই নিদিয়ে মানে ফিজিক্সটো একো পাত্তাই নিদিয়ে 9ৰ ষ্টুডেন্টে 11ত আহি গম পাব 9ত কি মিস কৰিছিলো 10ৰ বস্তুখিনি বাৰে কৈছো 12ত আহিব নেক্সট কোৱেশ্চন resistance of a metal y of length 1 meter is 26 ohm at 20 degree Celsius. Question to keep is resistance of a metal wire of length 1 meter is 26 ohm. 26 ohm resistance hoy adult metal wire jar length 1 meter at 20 degree Celsius. Question no temperature to constant থাকিব লাগিব temperature to change হোৱাৰ লগে লগে resistance to change হৈ যাব. If the diameter of the wire is 0.7 mm সেই wire ডালৰ যদি diameter to 0.7 mm হয় find the resistivity. গম পাইছে নে এডাল wire ডাল আছে জুম কৰি আকিছো যাৰ ৰেজিস্ট্যান্স দিয়া আছে 26 ওম
লেংথ দিয়া আছে 1 মিটাৰ ডায়ামিটাৰ মানে ইয়াৰ পৰা ইয়ালৈ ডায়ামিটাৰ কিমান দিয়া আছে 0.7 mm সো ইয়াত আমাক খুদিছে কি ৰেজিস্টিভিটি খুদিছে rho সো কি হৈ যাব ফৰ্মুলা r equal to rho l by a r ভ্যালু কিমান 26 ৰেজিস্টিভিটি আমাক উলিয়াবলৈ দিছে rho length to দি দিছে 1 মিটাৰ cross section area উলিয়াব লাগিব cross section area ফৰ্মুলা কি pi r square হা তো ইয়াৰ পৰা কিমান পাই গলা 26 is equal to কিমান হৈ গল rho 1 by pi ভ্যালু কিমান 22/7 into r square diameter 0.7 diameter 0.7 mm তো radius কিমান হ'ব 0.7/2 mm হা so r square মানে কিমান হৈ যাব 0.7/2 into 0.7/2 ইয়াতে আমাৰ কমপ্লিট হোৱা নাই আছে কি হত mm ত আছে মিলিমিটাৰ তা কি হলে কনভাৰ্ট কৰিব লাগিব সেন্টি ডেসিমিটাৰ হা মিলিমিটাৰ আছে গম পাইছা নে বিকজ এটো এসআই ইউনিট হয় ওম ইজ এ এসআই ইউনিট ৰাইট ওম বাবা এসআই ইউনিট আছে তো mm ক তুমি mm ত লিখিব নোৱাৰা সো ইউ হেভ টু কনভাৰ্ট ইট ইনটু মিটাৰ সো এসআই ইউনিট লিখিব লাগিব ওকে সো কি হৈ যাব মিলি সেন্টি ডেসিমিটাৰ 10 টু পাৱাৰ 3 10 টু পাৱাৰ -3 ওকে সো ইনটু কিমান হৈ যাব 10 টু পাৱাৰ -3 এটোটো এটা ৰেডিয়াসৰ কাৰণে হল ইনটু r এগেইন হৈ যাব 10 টু পাৱাৰ -3 আই থিংক এখিনিলৈ বুজি পাইছা আৰু ন হা 0.7 mm আছে ইয়াক মিটাৰলৈ লিখিবলৈ হলে কিমান হ'ব 0.7 মিলিমিটাৰ আছে সো কিমানে ডিভাইড কৰিব লাগিব 10 টু পাৱাৰ 3 এ সো দুবাৰ কৰিছো ন 0.7 into 0.7 সো সেই কাৰণে সৰি 0.7/2 একে কথা আৰু সো এখানে 10 টু পাৱাৰ 3 সৰি ডিভাইডেড বাই 10 টু পাৱাৰ 3 10 টু পাৱাৰ 3 সো ওপৰলৈ গলে 10 টু পাৱাৰ -3 10 টু পাৱাৰ -3 ওকে সো ইয়াৰ এটা ভ্যালুটো এতিয়া বহুতখিনি সলভ কৰিবলৈ আছে সলভ টু কৰিবই লাগিব নকৰিলে নহব কেনেকে কৰিবা ফাৰ্ষ্টতে এটা কাম কৰাচোন এই গুটে টাৰ্মটোক তুমি কলৈ লৈ যোৱা ইফালে লৈ যোৱা তলত আছে ইফালে গলে কি হৈ যাব ক্ৰস মাল্টিপ্লাই কৰিলে ওপৰলৈ গুছি যাব আচ্ছা কোড গুছি গল কেনেকে গুছি গল হসাই গল নে মিছাই গল কেনেকে গল সো কি হৈ যাব 26 ইনটু এই গুটে টাৰ্মটো ইফালে গুছি যাব কি হৈ যাব 22/7 into 0.7/2 into 0.7/2 into 10 to the power -3 into 10 to the power -3 is equal to কিমান হৈ গল rho ওপৰত আছিল না rho সোয়া এবোৰ দেখি না ভয় খাব না লাগে যে মানে ভয় খাবা সিমানেই বেছি হেৰি হ'ব কিন্তু এনেকুৱা ক্যালকুলেশন বনা বহুত ইজি হয় কেনেকে কৰিবা সোয়া টেকনিক আছে ন টেকনিক উইদাউট টু টেকনিক নাই দিয়া টেকনিক আছে সো का कर सकते हो का कर सकते हो तो 0.7 इफाले गले किमान हो जाबो इनटू 100 हो जाबो 10 सॉरी ए 0.7 टू इफाले गले कि हो इनटू 10 हो जाबो पॉइंट गुसी गल हां 7 ए 7 काटा काटिला आरो काटिब पारिबाने 2 रे 22 काटा 11 टाइम्स 2 रे 26 काटा 13 टाइम्स काटा काटी होइसे एफाले बा काटी गइছে নে সম্মান কে পুরা কাটিছা সো ইয়াত কি ৰৈ গল 10 10 100 10 * 2 উপৰলৈ গলে কিমান হৈ যাব 10 * -2 সো এটো কিমান হ'ব 13 into 11 into 7 into 10 * -3 into 10 * -3 আৰু দুটা 10 আছে না তলত আছিলে সো হেৰা উপৰলৈ গলে কিমান হৈ যাব 10 * -2 is equal to rho so এটা কিমান হৈ গল 10 * -3 10 * -3 10 * -2 গুটে গুটে এড কৰিব 10 * -3 10 * -3 9 sorry 6 6 7 8 10 * -8 আৰু ইনটু কিমান হৈ যাব 13 into 11 so কিমান হৈ যাব 11 into 7 is 77 77 into 13 11 into 7 77 77 into 13 so কিমান হৈ যাব 7 থিজা 1 21 1 7 থিজা 21 22 23 77 1 হসিনা মই মেথছৰ গাধাও দেই 77 into 13 77 into 13 2
77 okay 1001 into 10 to the power minus 8 okay so ইয়াৰ পৰা কি হৈ যাব আৰু অলপ ভালকৈ লিখিব পাৰো কি লিখিব পাৰো 1.001 into 10 to the power কি হৈ যাব এতিয়া তুমি কেটা বহাই দিছা দুটা ঘৰ বহাই দিছা তুমি 22 কেনেকৈ লিখিব পাৰা 2.2 into 10 এটা ইফালৰ পৰা বহুৱাৰ লগে লগে এটা 10 তুমি মাল্টিপ্লাই কৰিব লাগিব তুমি কেটাতে আগুৱালা এটা দুটা তিনটা সো কি হৈ যাব 10 to the power minus 8 into 10 to the power 3 তেতিয়া আকৌ এটো 1001 হৈ যাব সো আলটিমেটলি কিমান হৈ গল 1.001 into 10 to the power minus 5 দেন ইয়াৰ এটা এছাইনমেন্টটো লাগিব তাৰটো আগতে মই হোমৱৰ্কটো দিছিলো সো তেতিয়া হেতু কৰি ল'ব লাগিছিলে কৰিলা নকৰিলে নাই সো r equal to rho l by a so rho will be equal how much r into a by l মিটাৰ এটাতে যাব r মানে কি হৈ যাব ওহম মিটাৰ ক্লিয়াৰ কনসেপ্টটো ক্লিয়াৰ হৈছে ঠিক আছে নেক্সট কোৱেশ্চন বুজি পাই আছা নে বস্তুটো next question next questions to কৰাবই লাগিব নকৰালে নহব calculate the area of cross section area of a wire if its length is 1 meter calculate the cross section wire calculate the cross section of a wire if its length is of a wire if its length is 1 meter so wire ডালৰ cross section to উলিওৱা যদি তাৰ length to 1 meter হয় আৰু resistance দিয়া আছে 23 ohm resistance দি দিছে তোমাৰ 23 ohm and resistivity দি দিছে তোমাৰ resistivity দিছে 1.84 into 10 to the power minus 6 1.84 into 10 to the power minus 6 ohm meter কি কৰিছে এবা cross section area of a wire কৰিছে এটা wire ডাল আছে তাৰ cross section area টো কৰিছে length টো দিয়া আছে 1 meter resistance দিয়া আছে 23 ohm resistance দিয়া আছে 23 ohm and তোমাৰ resistivity দিয়া আছে 1.84 into 10 to the power minus 6 so formula টো লগাই দিয়া r equal to rho l by a resistance দিয়া আছে 23 ohm rho দিয়া আছে আমাৰ 1.84 into 10 to the power minus 6 length দিয়া আছে আমাৰ length কিমান দিয়া আছে 1 meter by cross section area a so ইয়াৰ পৰা a টো ইফালে গুচি গল a will be equal how much 1.84 into 10 to the power minus 6 divided by 23 मैं कोई ऐसा कहतेगा होला ओके 1.84 মানে 1 2 দুটা শূন্য আহি গল বলবা যেটা দুটা গায়ব কৰিলা ডেসিমেলৰ হেৰি পইণ্ট দুটা ইফালে আহি গল কমালে ডিভাইড কৰিবা বহালে কমালে ডিভাইড কৰিবা বহালে ডেসিমেলটো বহালে ইফালে লৈ যদি বহুৱা সো তেতিয়া মাল্টিপ্লাই কৰিবা ওকে তো हो गयो সো এটো উপলে গলে কিমান হৈ যাব উপলে গলে কিমান হৈ যাব 10 to the power minus 2 হৈ যাব 100 এই 00 কিটা টাচ নকৰিবা মানে মেইন থিং টো হেতু হেকিটা লাষ্টত টাচ কৰিবা ইহঁতৰ লগত কম্বাইন নকৰিবা 0 পাৱাৰ খেল কিটা এক্সট্ৰাকে খেলিবা বাকি কিটা এক্সট্ৰাকে খেলিবা সো 23 আৰু 184 কিবা যায় নেকি বাৰু 8 যা হা 8 যায় সো 23 into 8 is 184 হয় না 8 যা 24 4 8 to the 16 17 18 yeah so kiman pai gola cross section area will be how much 8 into 10 to the power minus 8 oh my god meter square iman dangor cross section area obviously na wire dal cross section area ধৰিব পাৰা জানো wire dal cross section area to এই ডট এটা নিচিনা নহয় এটো বহুত ডাঙৰ হৈ গল একদম এটো আও হোৱা নাই নহয় এই ডটটো দেখিছা তাতকৈ সৰু হয় না wire dal cross section area to এটো কথা ক্লিয়াৰ হল
ক্লিয়াৰ হ'ল টাইম কিমান হৈছে টাইমটো চাই লৈ পেলাই এইটো টপিকলৈ যাওঁ ওকে আৰু আধা ঘণ্টা আছে মানে ইয়েছ আৰু এটা টপিক আমি পঢ়িব পাৰিম ওকে নোট ডাউন কৰি ল'লা ন প্লিজ নেক্সট টপিকটো ভেৰি ভেৰি ইম্পৰ্টেণ্ট ভেৰি ভেৰি ইম্পৰ্টেণ্ট ভেৰি ভেৰি ইম্পৰ্টেণ্ট বহুত বেছি ইম্পৰ্টেণ্ট হয় এইটো বহুত বেছি ইম্পৰ্টেণ্ট হয় ইয়াৰ পিছত ডেৰিভেশ্যন আহিব আহিব এটা কুৱেশ্যন এটা আহিব ইয়াৰ ওপৰত কুৱেশ্যন আহিবই আহিব 110% sure I am 110% sure ইয়াৰ ওপৰত এটা হ'লেও এটা কুৱেশ্যন আহিবই আহিব বাকি কিবা এটা পাৰ্চেণ্ট যদি ৰৈ গৈছে সেইটো মই চিয়ৰ নহয় বাট মেক্সিমাম চান্স ইয়াৰ পৰা এটা কুৱেশ্যন আহিব আৰু ইনফেক্ট এইটো বস্তু নাজানিলে তুমি কাৰেণ্ট ইলেক্ট্ৰিচিটি পঢ়ি আছিলা কিয় মানে গম পাইছা ভেৰি ভেৰি ইম্পৰ্টেণ্ট এইটো লাগিবই নাজানিলে নহ'ব চবেই জানিব লাগিব গম পাইছা নাই চোৱা মই এটা ডিটেইলছ ন পুৰা দি গৈ আছোঁ মোৰ মুখেৰে যিমান কথা ওলাই ভিডিঅ'টোত এক্সেপ্ট ডেট ফটো আমি বাকী চব কথা নোট ডাউন কৰি লোৱা মেবি ইন চাম কেছেছ এনেকুৱা হ'ব পাৰে মোৰ মুখেৰে এইটো টাইমত কিবা বেলেগ এটা ওলাই গৈছে মহৎ লোকৰ বাণী এটা যিটো মই কপিত লিখা নাই ইটছ পচিবল বিকজ কপিত মই এক্সট্ৰাকৈ নোটছটো বনাওঁ তোমালোকক দিম বুলি আৰু এতিয়া মই কেমেৰা ফ্ৰণ্টত আহি বকি থাকোঁ চ' এতিয়া মোৰ মুখৰ পৰা কিবা কিবি ওলাই যাব পাৰে বেলেগ কথা ফটো আমিখিনিৰ বাহিৰে ভাল কথা কিছুমান ওলাই যাব পাৰে যিটো কপিত লিখা নাই মোৰ মেবি মাইণ্ডত এনেকুৱা থাকিব পাৰে এইটো কাৰণ তোমালোকৰ দৰকাৰ নাই বাট সেইটো জানিলে তোমালোকৰ কাৰণে ভাল হয় চ' সেইকাৰণে ভিডিঅ'টো চাওঁতে মুখেৰে যি কথা ওলায় চব লিখি যাবা এক্সেপ্ট যিবোৰ গান চান গাওঁ সেইবোৰ নিলিখিবা বাকীবোৰ লিখি যাবা মানে এতিয়া এইটো লিখি নিদিবা আকৌ লিখি দিবা বুলি কোৱাটো নহ'লে বোলে ষ্টাৰ মাৰ্ক দি পেলাই লিখি ধৰিছে মোৰ মুখেৰে যিবোৰ কথা ওলায় চব লিখি ল'বা ইমানো অবিডেণ্ট ষ্টুডেণ্ট হ'ব নালাগে ঠিক আছে তো অ'কে ষ্টাৰ্ট কৰিবলৈ গৈ আছোঁ দ্য ইম্পৰ্টেণ্ট টপিকটো হৈ যায় দ্য ৰেজিষ্টেঞ্চ অফ এ ছিষ্টেম অফ ৰেজিষ্টাৰ resistance of a system of resistor resistor গম পালা না resistor কি হয় ই এটা হেৰি হয় এটা এলিমেন্ট হয় এটো এটা resistor অলদো resistorটো দেখিবলৈ এনেকুৱা নহয় কিন্তু বাট আমি resistorটো এনেকৈ লিখো এটো এটা এলিমেন্ট হয় ইলেক্ট্ৰিক সাৰ্কিট এটা একচুয়ালি resistorটো দেখিবলৈ কেনেকুৱা হয় জানানে পিছলে পাবা এনেকুৱা বক্সাৰ এটা থাকে এনেকুৱা এটা বক্সা থাকে পিছলে পাবা ডাঙৰ হলে ইঞ্জিনিয়াৰিং কৰিব গলেও পাবা এনেকুৱা এটা বক্সাৰ এটা থাকে ইয়াত কিছুমান এনেকুৱা লিখা থাকে ওম 1 ওম 2 ওম 3 ওম 4 ওম 5 ওম 6 ওম 7 ওম এনেকৈ আৰু যিটো তুমি খুলি দিবা কিমান ৰেজিষ্টাৰ হৈ যায় এটো 1 ওম আছে এটো 2 ওম থাকিলে এটো 3 এটো 4 এটো 5 এটো 6 এটো 7 এটো 8 সো তেনেকৈ এনেকুৱা থাকে সো 8 টো যদি এনেকৈ খুলি পেলাই অটৰাই দিয়া সো তেতিয়া 8 টোৱে কিহৰ কাম কৰিব 8 ওম ৰেজিষ্টাৰৰ কাম কৰিব 8 ওম ৰেজিষ্টেন্সৰ কাম কৰিব হেতু হয় যেনেকৈ এটো কথা এটা নাই জানিব লাগে পিছত পাবা প্ৰেক্টিকেল কৰিবলৈ গলে ওকে সো সেই বস্তুটো হয় সো যেতিয়া এতিয়া এটো হয় ইয়াৰ হেডিংটো কি হয় যেতিয়া মোৰ দেন 1 ৰেজিষ্টাৰ থাকিব মানে এটো এটা ৰেজিষ্টাৰ হয় এটো সাপোজ আৰু এটা ৰেজিষ্টাৰ আছে আৰু এটা ৰেজিষ্টাৰ আছে ৰেজিষ্টাৰ নম্বৰ 1 ৰেজিষ্টাৰ নম্বৰ 2 ৰেজিষ্টাৰ নম্বৰ 3 সো এই তিনটা ৰেজিষ্টাৰক আমি এটা সাৰ্কিটতে জয়েন কৰিব লাগে মানে তোমাক খেলটো কি দিলে তোমাক এডাল ওয়্যাৰডাল দি দিছে তিনটা ৰেজিষ্টাৰ দি দিছে এটা এমিটাৰ দি দিছে এটা বেটাৰি দি দিছে সো তোমাক এতিয়া জয়েন কৰিব দিছে সো তুমি তো ফাৰ্স্ট ওয়্যাৰডাল এখিনিটো ধুনিয়াকৈ কৰি লবা ওয়্যাৰডাল এনেকৈ ৰেজিষ্টাৰটো কৰিলা সৰি এটো এনেকৈ কৰিলা হা বেটাৰিটো জয়েন কৰিলা দেন এমিটাৰ এটা লগাই দিলা ইয়াতে প্লাস মাইনাস হা সো এটা এই গিটা কেনেকৈ জয়েন কৰিবা সো এটা এই গিটাক এই ৰেজিষ্টাৰ গিটাক জয়েন কৰিবলৈ আমাৰ হাতত দুটা মেথড আছে এটা আমি কৰিব পাৰো সিরিজ কানেকশন মানে এক সিরিজৰ কানেক্ট কৰিম আৰু এটা আমি কি কানেকশন কৰিব পাৰো প্যাৰালেল কানেকশন গম পাইছা সিরিজ কানেকশন এটা কৰিব পাৰো আমি প্যাৰালেল কানেকশন সো আজি আমি পঢ়িবলৈ গৈ আছো এবাৰ সিরিজ কানেকশন যেতিয়া মোর দেন 1
ৰেজিষ্টাৰ আমাক এটা সাৰ্কিটত জয়েন কৰিবলৈ দিব সো তাক আমি এটা কেনেকৈ কৰিম তাক আমি এটা সিৰিজ কানেকচন কৰিব পাৰো তাক আমি এটা প্যাৰেলাল কানেকচন কৰিব পাৰো সো আজি আমি পঢ়িবলৈ গৈ আছো বিশেষকৈ সিৰিজ কানেকচনৰ ওপৰত দেন সিৰিজ কানেকচন কৰাৰ পিছত দুটা ৰেজিষ্টাৰ সাপোজ ফাৰ্স্ট ৰেজিষ্টাৰটো ৰেজিস্ট্যান্স আছিল R1 সেকেন্ড ৰেজিষ্টাৰটো ৰেজিস্ট্যান্স আছিল R2 সো তেতিয়া সিস্টেমত যেতিয়া এটা সাৰ্কিটত যেতিয়া তুমি দুইটা জয়েন কৰি দিবা সো তেতিয়া এজ এ হোল সাৰ্কিটটোৰ নেট ৰেজিস্ট্যান্স কিমান হ'ব মানে টোটাল ৰেজিস্ট্যান্স কিমান হ'ব মানে ইকুইভ্যালেন্ট ৰেজিস্ট্যান্স কিমান হ'ব তাৰ এটা ডেৰিভেশন আছে very very important so hetu ami pohibole goi asu okay kampala so aji mi pohim about series connection aji ami pohim about series connection the next video ahi jabo parallel connection ale video bahut beshi lamba hoy jabo so thik ase series connection pohibole goi asu aji ami pohim series connection so etu bad dia so series connection koribole ki koribo lagibo janane edal line ate join koribo lagibo tinta এটা লাইন বুলি তুমি ক'ব নোৱাৰা কি বুলি কম এটা মই সিৰিজ কানেকচনটো ডায়াগ্ৰামটো বনাইলে ভালকে বুজি পাই যাবা সে এটো আছিল ৰেজিস্টাৰ নম্বৰ 1 এটো শেষ হোৱাৰ লগে লগে নেক্সটটো লগাই দিলা এটো শেষ হোৱাৰ লগে লগে এটো লগাই দিলা এটো হৈ গল সিৰিজ কানেকচন আৰু কি আছিল এমিটাৰ এটা দিয়া আছিল ন ओके एमिटार এটা লগাই দিয়া আৰু কি দিয়া আছিল সুইচ এটা দিয়া আছিল ন সুইচ এটা লগাই দিয়া প্ৰবলেম নাই গম পালা নে ৰবা নেবা মানে এটো ডেৰিভেশনটো একেবাৰে কৰিম ন সো ডায়াগ্ৰামটো বনাওতে স্টাৰ্টিংতে প্ল্যানিং কৰি বনাইলো মই স্টাৰ্টিংতে প্ল্যানিং কৰি বনাইলো তাৰপিছত মুছি থাকিব লাগে সো তেতিয়া বেয়া লাগে সিৰিজ কানেকচন পঢ়িবলৈ গৈ আছে আমি সিরিজ কানেকশন মানে কি এটা রেজিস্টার দুটা রেজিস্টার তিনটা রেজিস্টার এটাৰ পিছত এটা যে লগাই দিবা মানে তুমি হোৱাট ইউ ক্যান সে আচ্ছা মই বুজাইছো সিরিজ কানেকশন মানে কি ধুনিয়াকে সুন্দৰকে বুজাই দি আছো শৰ্টকাটত সিরিজ কানেকশন কেতিয়া প্যাৰেলাল কানেকশন কেতিয়া আমি জানিব লাগিব মানে গম পাইছানে খেলটো যদি তুমি নাজানা নহব ইয়াতে লগাই দিয়া আৰু এটা এমিটাৰ লগাই দিয়া এটা সুইচ এটা লগাই দিয়া আৰু হা সুইচটো যদি এনেকৈ থাকে ওপেন আৰু ইয়াত যদি এটা ডট এটা দিয়া থাকে এটো ক্লোজ আৰু ক্লোজ হলে সার্কিটটো কমপ্লিট হ'ব কাৰেন্ট যাব ওপেন হলে তো না যায় উফৰাম ওকে এটো সিরিজ কানেকশন মানে কি সিরিজ কানেকশন মানে কি এটাই বাট আছে ইয়াৰ পৰা তুমি পজিটিভ টাৰ্মিনালৰ পৰা নেগেটিভ টাৰ্মিনাললৈ যাবলৈ যেতিয়া তুমি এটাই অকল বাট থাকিব সো তেতিয়া তুমি ক'ব পাৰা যে তাৰ ৰেজিষ্টাৰবোৰ গুটেবোৰ ৰেজিষ্টাৰ সিৰিজত কানেক্ট হৈ আছে এটাই বাট আছে সোৱা এটাই বাট আছে এনেকৈ গৈ এটো ক্ৰস কৰি এনেকৈ আহিলেহে তুমি পাবা যেতিয়া অকল এটাই বাট থাকিব সো তেতিয়া তুমি হেতুক সিৰিজ কানেকচন বুলি ক'ব পাৰা মিন্স যদি ডায়াগ্ৰামটো এনেকৈও থাকিলহেতেন এটা ৰেজিস্টাৰ যদি মই ইয়াত দিলো হেতেন এটা ৰেজিস্টাৰ যদি মই ইয়াত দিলো হেতেন সো তেতিয়াও সিৰিজ কানেকচনে হৈ আছে এটাই বাট আছে সোৱা ইয়াৰ পৰা প্লাসৰ পৰা যাবলৈ এটো জাম কৰিব লাগিব দেন গৈ এটো জাম কৰিব লাগিব দেন গৈ এটো জাম কৰিব লাগিব দেন গৈ তুমি নেগেটিভ টাৰ্মিনাল সোমাব পাৰিবা যেতিয়া এটাই বাট থাকিব সো তেতিয়া তুমি কি বুলি কবা সিৰিজ কানেকচন যেতিয়া দুটা বাট থাকিব সো তেতিয়া তুমি কবা প্যাৰেলাল কানেকচন সো প্যাৰেলাল কানেকচন যদি আমি পঢ়িম সো তেতিয়া আৰু ভালকে বুজি পাই যাবা আজি আমি পঢ়িবলৈ গৈছে about সিৰিজ কানেকচন ওকে সে ধৰিলা যেটো ব্যাটাৰীটোৰ পটেনশিয়াল ডিফাৰেন্স আছে V মই বাৰে বাৰে কৰিছো ইয়াৰ পটেনশিয়াল ডিফাৰেন্স V আছে মানে সে V = 10 ভোল্ট মানে কি ইয়াত 10 ভোল্ট ইয়াত কিমান 0 ভোল্ট গম পাইছা হেতু আমাক এটা ভ্যালুটো দি দিয়া নাই জাস্ট আমাক দিছে V ভোল্টৰ এটা ব্যাটাৰী আমি কানেক্ট কৰি দিছো লগতে এটা এমিটাৰ এটা আছে এমিটাৰ কাম কি কাৰেন্টটো মেজাৰ কৰা আৰু সুইচ এটা দি দিছো ওকে পটককে এটা কনসেপ্ট এটা যেতিয়া ৰেজিস্টাৰ আছিল এনেকৈ যে ব্যাটাৰী এটা লগাইছিলো ইয়াৰ যদি 6 ভোল্ট আছিল ইয়াৰ ৰেজিস্ট্যান্স যদি R = যে ধৰি লোৱা R = যদি ধৰি লোৱা 3 ওহম আছিল সো তেতিয়া কাৰেন্ট কিমান পাস হ'ব V = IR কৰি উলিয়াইছিলা না কাৰেন্ট কিমান পাস হ'ব 6 ভোল্ট
V equal to IR. So current কিমান পাস হ'ব 6 volt equal to I into R. R value কিমান আছে 3. So current কিমান হ'ব 2 ampere of current. 2 ampere of current পাস হ'বই লাগিব গম পাইছিলা ন মানে এই 6 volt ব্যাটাৰীটো পটেনশিয়াল খিনি ইয়াৰ পৰা যে এইখিনিত যে 6 volt আছিল এইখিনিত গৈ যে 0 volt হ'ল খেলটো বুজিছা নে নাই মন কৰা এটো একদম এটো কনসেপ্টটো কিন্তু হেড দিয়া নাই এনেকে এটো কনসেপ্টটো কিন্তু এনেকে বুকছত দি দিয়া নাই 6 volt আছিলে 6 volt মানে ইয়াত 6 volt আছে ইয়াত 0 volt আছে মই কৈছো সো 6 volt গৈ 0 volt হৈছে মানে এই সার্কিটৰ কোনবা জায়গাত এই 6 volt টো লস কৰিছে কোট লস কৰিছিলে ইয়াত বিটুইন ইয়াত এন্ড ইয়াত মই কৈছিল ন ইয়াত যদি তুমি ভোল্ট মিটাৰ এডাল দি দিয়া সো তুমি ইয়াৰ ৰিডিং কিমান পাবা 6 ভোল্টে পাবা বিকজ হোৱাই V ইকুৱেল টু IR এটা ৰেজিস্ট্যান্সৰ এক্ৰছ এটা ৰেজিস্ট্যান্সৰ পটেনশিয়াল ডিফাৰেন্স এক্ৰছ টু পইণ্ট যদি উলিয়া V ইকুৱেল টু IR সো কারেন্ট কিমান গৈছে 2 এম্পিয়াৰ অফ কারেন্ট গৈছে ইনটু ৰেজিস্ট্যান্স কিমান 3 এম্পিয়াৰ 6 ভোল্টে পাবা মানে ইয়াত 6 ভোল্ট আছিল ইয়াতো 6 ভোল্টে ইউজ হৈছে মানে এই যিমান 6 ভোল্ট আছিল 0 6 ভোল্ট বা গৈ যে এখিনি যে 0 পাইছে গৈ কোট লস হৈছে 6 ভোল্ট পটেনশিয়াল ড্ৰপ ইয়াত হৈছে বুজি পালানে বহুত ডিপ মিনিং এটা কৈ দিছো কিন্তু বুজি পাইছা নাই পোৱা বুজি পালা না বেটাৰী এটা যদি এনেকে থাকে 10 ভোল্ট ইট মিন্স ইয়াৰ 10 ভোল্ট ইয়াত 0 ভোল্ট আৰু এই 10 ভোল্ট ইয়াত ড্ৰপ হ'ব লাগিব সো তেতিয়া ইয়াত 0 হ'ব সো ইয়াত 6 ভোল্ট এটাই ৰেজিস্টাৰ আছিল সো ইয়াতে হৈছে সেইকাৰণে V ইকুৱেল টু IR ওম বাবা দিটো আমি কোৱেশ্চনছ কৰিয়ে থৈ দিছো ওকে সো ইয়াত এটা কোৱাচোন ইয়াত V ভোল্ট টু কোট ড্ৰপ হ'ব তিনটা জায়গা ড্ৰপ হ'ব ইয়াতো ড্ৰপ হ'ব ইয়াতো ড্ৰপ হ'ব ইয়াতো ড্ৰপ হ'ব বুজি পাইছা নে সেইটো বস্তুটো বুজাবৰ কাৰণে মই ইমানখিনি বকিবলগীয়া হ'ল বুজি পালানে সে ইয়াৰ ৰেজিস্ট্যান্স ধৰিলো R1 ইয়াৰ ৰেজিস্ট্যান্স ধৰিলো R2 ইয়াৰ ৰেজিস্ট্যান্স ধৰিলো R3 এফালৰ পৰা কারেন্ট আই গৈ আছে এখিনি বুকছত লেখা আছে আৰু হা আমি এনেকে তিনটা হেডি সিরিজ কানেকশন কৰিলো এটা ভোল্ট মিটাৰ এটা আমি ইউজ কৰিম এম মিটাৰ সার্কিট ক্লোজ কৰিছো V ভোল্টৰ এটা বেটাৰী এটা লগাইছো এখিনিটো হৈ গৈছে এখিনি কৈ থাকিব নালাগে নোটছত ধুনীয়াকৈ পাই যাবা স্টাৰ মাৰ্ক দি প্লে এটা বস্তু লিখি থৈ দিয়া আই কারেন্ট যদি এটা বেটাৰীৰ পৰা ওলাই আই কারেন্ট গৈ প্লে খুমাব লাগিব ইয়াত আই কারেন্ট যদি ওলাইছে আই কারেন্ট গৈ খুমাব লাগিব মানে ইয়াৰ পৰা যিমানটা ইলেক্ট্ৰন ওলাইছে কিমানটা ইলেক্ট্ৰন গৈ ইয়াত খুমাব লাগিব মানে আই কারেন্ট R1 ৰ মাজেৰেও এটো ৰেজিস্টৰৰ মাজেৰেও আই কারেন্ট পাৰ হ'ব এটো ৰেজিস্টৰৰ মাজেৰেও আই কারেন্ট পাৰ হ'ব এটো ৰেজিস্টৰৰ মাজেৰেও আই কারেন্ট পাৰ হ'ব স্টাৰ মাৰ্ক লিখি দিয়া ইন সিরিজ কানেকশন এটো ন এই লাইনটো যদি নাজানা নিউমেৰিকেলছ কৰিব নোৱাৰা 6টা স্টাৰ দিম 6টা নহয় 9টা স্টাৰ দিম L D এনেকৈ লিখি থৈ দিবা ইন সিরিজ কানেকশনত সদায় R is always same across all the resistor যদি এনেকে 20টা ৰেজিস্টৰ লাগা থাকে ন 20টা ৰেজিস্টৰৰ মাজেৰে যিমানটো কারেন্ট ফ্লো কৰিব সেইটো ভ্যালু সেম হ'ব কিমান হ'ব যিমান টোটাল কারেন্ট ওলাইছে কিমানেই সিহঁতৰ মাজে পাস হ'ব বিকজ এটাই ৰাস্তা আছে দুটা ৰাস্তা হলে তোমালোকৰ লগৰ পাঁচজন একেলগে গৈ আছিল এটাই ৰাস্তা তো পাঁচজনটো একেলগে যাবা না কিন্তু পাঁচটা বেলেগ ৰাস্তা হলে সবে বেলেগ ৰাস্তাত যাব পাৰে বাট এটাই ৰাস্তা যাবই লাগিব ইয়াৰ মাজেৰে যিমান কারেন্ট ইয়াৰ মাজেৰে কিমান কারেন্ট ইয়াৰ মাজেৰে কিমান কারেন্ট যাবই লাগিব স্টাৰ মাৰ্ক লিখিবলা সেইকাৰণে লিখি দিছো ইন সিরিজ কানেকশন I is always same across all the resistor মানে ইয়াৰ মাজেৰেও কারেন্ট যাব I কারেন্ট ইয়াৰ মাজেৰেও I কারেন্ট ইয়াৰ মাজেৰেও I কারেন্ট ইয়াতে খেলটো স্টার্ট হৈ গল কি হৈ গল ইয়াৰ এটা ৰেজিস্টৰ এটা আছে তাৰ ৰেজিস্ট্যান্স কিমান R1 মাজেৰে যদি I কারেন্ট গৈ আছে across this a point 2 আৰু a point 2 মাজৰ পটেনশিয়াল ডিফাৰেন্স কিমান হ'ব V will be equal to how much I R1 হ'ব নাই আৰু কেটো কেনেকৈ গম পাম আমি এটা ইয়াত ভোল্টমিটাৰ এটা লগাই দিলে আমি মেজাৰ কৰিব পাৰিম মানে a point 2 আৰু a point 2 মাজৰ পটেনশিয়াল ডিফাৰেন্স কিমান হ'ব V1 হ'ব আৰু সেই V1 ইকুৱেল টু কিমান হৈ যাব I R1 বহি ধৰিছো কোড ohms law আৰু এটো কেনেকৈ গম পাম ইয়াত obviously ভোল্টমিটাৰ এটা কানেক্ট কৰিব লাগিব সো তেতিয়া এই ৰিডিংটো পাম সো তেনেকৈ ইয়াতো এটা যদি ভোল্টমিটাৰ কানেক্ট কৰো বেলেগ টাইমত একে টাইমত কৰিলেও কেছ নাই ইয়াত যদি আমি ভোল্টমিটাৰ এটা কানেক্ট কৰো সো ইয়াত পাই যাম V2
v2 ইকুৱেল টু কিমান পাই যাম ir2 আৰু তেনেকৈ যদি ইয়াতো এটা ভল্টমিটাৰ কানেক্ট কৰোঁ সো এইটো কি পাই যাম v3 পাই যাম ir3 মানে খেলটো বুজিলানে সাপোজ ইয়াত যদি 12 ভোল্ট আছিলে ইয়াত 4 ভোল্ট ইয়াত 4 ভোল্ট ইয়াত 4 ভোল্ট ড্ৰপ হ'ব মানে গম পাইছে না বস্তুটো কোৱেশ্চনছ কৰিলে আৰু ক্লিয়াৰ হ'ব ইয়াত যদি 12 ভোল্ট আছে সাপোজ কৈছো एग्जांपल ইয়াত যদি 12 ভোল্ট আছিলে ইয়াতে 4 ভোল্ট ড্ৰপ হ'ব কিমান বাকি থাকিব 12 - 4 is 8 দেন ইয়াত আকৌ 4 ভোল্ট ড্ৰপ হ'ব কিমান থাকিব 8 - 4 is 4 দেন ইয়াত 4 ভোল্ট ড্ৰপ হ'ব দেন সেইকাৰণে গৈ পেলাই ইয়াত হ'ব 0 সো তেনেকে ইয়াত যদি v ভোল্ট থাকে তাৰে এইটো যদি ইলেক্ট্ৰিক পটেনশিয়াল অফ এ সেল অফ দ্যাট ব্যাটারি যদি v ভোল্ট থাকে ইয়াৰে অলপ v1 ড্ৰপ হ'ব ইয়াৰ অলপ v2 ড্ৰপ হ'ব ইয়াত অলপ v3 ড্ৰপ হ'ব and v1 plus v2 plus v3 must be equal to v by observation গম পাইছা সো স্টাৰ মাৰ্ক দি পেলাই এটা বস্তু লিখি থৈ দিয়া by observation কৈছো ন এটা সাৰ্কিটত পটেনশিয়ালটো ড্ৰপ হ'বই যদি 10 ভোল্ট থাকে 10 আৰু 0 মানে কিবা এটা এই 10 ভোল্ট ইয়াত ড্ৰপ হৈছে সো তেনেকে v must be equal to v1 plus v2 plus v3 স্টাৰ মাৰ্ক দি পেলাই ৰাখি থৈ দিয়া হলে by observation ki pala v is equal to v1 plus v2 plus v3 what is v1 the potential drop across r1 the v2 is potential drop across v2 and v3 is potential drop across v3 okay this is equivalent to yak ami aru eta diagram khote heri koribo paru ami enukwa eta kiba eta result uliya lebo paru r1 r2 r3 R1 R2 R3 তিনটা ৰেজিস্টৰ সিৰিজত লগাই থৈ দিছো সো তাৰ হলনি আমি এটাই ৰেজিস্টৰ লগাব পাৰো যেটো আমি লিখিম R ইকুইভ্যালেন্ট যাৰ ভ্যালু ইহত তিনটাৰ এড কৰিলে যিমান হয় কিমান হ'ব তিনটা ৰেজিস্টৰ R1 R2 R3 তিনটা ৰেজিস্টৰ যাৰ ৰেজিস্ট্যান্স R1 R2 আৰু R3 ইহত তিনটাক যদি আমি কম্বাইন কৰি দিও যেটো আমি ফৰ্মুলা উলিয়াবলৈ গৈ আছো সেই ফৰ্মুলাটো উলিয়াই পেলাই আমি সিহঁতৰ এটা ৰিজাল্টেন্ট এটা ৰেজিস্ট্যান্স এটা পাব পাৰো হেতু ধৰিলো RE হা মানে তিনটা মিলি আমি এটা কৰি দিলো সিৰিজ কানেকচনত সো দেন আমি ব্যাটাৰিটো লগাই দিও বুজিবলৈ টান পাইছা নেকি বাৰু প্লাস মাইনাস লিখিব দৰকাৰ নাই আৰু হা I কাৰেন্ট V ভোল্ট গম পাইছা ন সো তেতিয়াও কিমানে হ'ব তিনটাৰ ভ্যালুটো এটা বুলি লিখি লৈছো এটা ৰেজিস্টৰতে তিনটা যিমান এজ এ হোল সিৰিজত থাকিলে যিমানটো ভ্যালু হ'ব কিমান বুলি মই লিখি থৈ দিছো সো ইয়াৰ পৰা তুমি কি পাই যাবা v is equal to I RE তো হ'বই না এটো হোনাই ৰাইট সো v ভোল্ট মানে ইয়াত পজিটিভ ইয়াত নেগেটিভ v ভোল্ট মানে ইয়াত v ইয়াত 0 আৰু এই v টো এনেকৈ গৈ ইয়াত ড্ৰপ হৈ যায় মানে ইয়াৰ আৰু ইয়াৰ মাজৰ পটেনশিয়াল ডিফাৰেন্স কিমান v সো v equal to I RE এটো হোনাই ৰাইট then if you put here v জায়গাত কি পুট কৰা I RE v1 জায়গাত কি পুট কৰা I R1 v2 জায়গাত কি পুট কৰা I R2 v3 জায়গাত কি পুট কৰা I R3 I গল মানে কি কৰিছো মই I কমন লৈছো ভিতৰ কি হৈ গল R1 plus R2 plus R3 so I গল so ইয়াৰ পৰা আমি কি পালো R equivalent of a system of resistor is always equal to R1 plus R2 plus R3 this is very important result time can I say this is very important result গম পালা নাই সদায় equivalent resistance তো সদায় যিমানটা ৰেজিস্টাৰ তুমি সিৰিজত লগাইছা তাৰ ৰেজিস্ট্যান্সও সদায় এড কৰি দিবা clear this is a very important derivation this is a very important derivation okay note down কৰি লোৱা তো কি গম পালা যদি এনেকে এটা সার্কিট এটা সার্কিট যদি এনেকে 10টাও দিয়া থাকে এটা দুটা তিনটা চাৰিটা পাঁচটা ছটা সাতটা আঠটা নটা 10টাও যদি দিয়া থাকে R1 R2 R3 R4 R5 R6 R7 R8
R9 R10 so a diagram is equivalent to this one R equivalent আৰু R equivalent যেটো ভ্যালু হ'ব সদায় গুটেকিটা এড কৰি দিবা সিরিজ কানেকশনত R equivalent is R1 plus R2 plus R3 plus 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 R10 গম পালা মানে কি স্টার মার্ক দি প্লে তুমি এটা কথা কি লিখি থৈ দিব পাৰা equivalent resistance মানে total resistance R equivalent is always equal to sum of individual resistance গম পাইছা R equivalent to সদায় sum of individual resistance হ'ব আৰু সেই কাৰণে সদায় কি হ'ব that's why R equivalent is always greater হ'ব হয় নাই because যদি তিনটা থাকে so তিনটা এড কৰি পেলাই তুমি R equivalent তো পাবা মানে R equivalent ৰ যেটো ভ্যালু থাকে হেতু সদায় কি হ'ব greater হ'ব than individual resistance so that's why R equivalent is always greater than individual resistance গম পালা ন ইয়াৰ মানে কি কৈছে মানে তোমাক কি কৈছে এই ওয়ার্ডটো কি কৈছে এই মানে এটো প্রুফ কৰিবলৈ দেখায় সে ধৰি লোৱা যদি তিনটা ৰেজিস্টাৰ থাকে এটা ৰেজিস্টাৰ দুটা ৰেজিস্টাৰ তিনটা ৰেজিস্টাৰ ইয়াত সাপোজ 10 ওহম ইয়াত সাপোজ 20 ওহম ইয়াত সাপোজ 30 ওহম সো তেতিয়া R ইকুইভ্যালেন্ট কি হ'ব চকুমুদি তুমি জানা R ইকুইভ্যালেন্ট কিমান হ'ব 10 plus 20 is 30 30 plus 30 is 60 ওহম হ'ব because তুমি এটা জানা সিরিজ কানেকশন ডাইরেক্ট তুমি এড কৰি দিব লাগে আৰু obviously না এই R ইকুইভ্যালেন্ট তো সদায় কি হ'ব ইয়াত কৈও ডাঙৰ হ'ব ইয়াত কৈও ডাঙৰ হ'ব ইয়াত কৈও ডাঙৰ হ'ব না হেতুৱে লিখা আছে that's why R equivalent is always greater than the individual resistance clear হৈছে না বাৰু এটা দুটা কোৱেশ্চন কৰি দিম আৰু ধুনিয়াকে ক্লিয়াৰ হ'ব আৰু ধুনিয়াকে trust me very very important please নহয় request নহয় this is a order ভিডিও চোৱাৰ পিছত কমেন্ট কৰিবই লাগিব কৰিবা কমেন্ট দেন মই গমেই নাপাওঁ ন আৰু আজিকালি তোমালোকে ভিডিওবোৰ চাই আছা নে এইবোৰ একো গমেই নাপাওঁ কাহিনী কি চলি আছে মই একো নাজানোই R1 R2 question এটা দুটা $30 volt R1 R2 10 20 30 10 ohm 20 ohm 30 volt find RE মানে R equivalent second current total current third to potential difference across R1 and R2 potential difference I लिखे दियो potential difference across R1 and R2 okay question to বুজিলানে এটা সার্কিট এটা আছে সার্কিটটোত দুটা রেজিস্টার দিয়া আছে R1 और R2 resistor R1 और resistance दिया আছে 10 ohm R2 resistance दिया আছে 20 ohm so 30 volt current আছে sorry यार 30 volt potential difference আছে battery tour current I গৈ আছে question is find the RE current and the potential difference so first today আমি RE উলিয়াব লাগে since R1 and R2 are in এনেকে লিখি লবা আৰু since R1 and R2 in series connection এপুজে লিখি থাকিব নালাগে আৰু মই R equivalent will be equal to how much R1 plus R2 কিমান হ'ব 10 plus 20 is how much 30 ohm মানে this diagram is equivalent to এনেকে ধুনিয়াকে
ইকুইভেলেন্ট ডায়াগ্ৰামটো ড্ৰ কৰি লবা RE যাৰ ভ্যালু কিমান হ'ব 30 ওম কিমান আছে 30 ভোল্ট কারেন্ট কিমান পাস হ'ব I লাগে এতিয়া RE পাই গলো দেন আমাক খুদিছে কারেন্ট সো এটো ডায়াগ্ৰামৰ পৰা এটো ওহমছ ল লগাই দিব পাৰা V ইকুৱেল কিমান হয় IR V কিমান আছে 30 ভোল্ট I আমাক উলিয়াব লাগে R কিমান দিয়া আছে 30 ওম আমি যেটো পাই গৈছো সো ইয়াৰ পৰা I কিমান পাই গলা 1 এম্পিয়াৰ অফ কারেন্ট মানে এফালে কিমান কারেন্ট পাস হ'ব 1 এম্পিয়াৰ অফ কারেন্ট পাই গলা দেন খুদিছে পটেনশিয়াল ডিফারেন্স এক্ৰছ R1 মানে ইয়াৰ আৰু ইয়াৰ মাজত পটেনশিয়াল ডিফারেন্স খুদিছে সো তাৰ কাৰণে আমি কি কৰিব লাগিব ভোল্টমিটাৰ এটা লগাব লাগিব ইয়াত এটা ভোল্টমিটাৰ কৰি থাকিব নালাগে ডাইৰেক্ট আমি ক্যালকুলেশন কৰিব পাৰো সো ধৰি লোৱা ইয়াৰ মাজত পটেনশিয়াল ডিফারেন্স ধৰি লোৱা V1 ইয়াৰ মাজত পটেনশিয়াল ডিফারেন্স ধৰি লোৱা V2 এতিয়া জাস্ট ডেৰিভেশনটো বহিছিল ন V ইকুৱেল টু সদায় কি হয় IR1 হয় নাই V2 ইকুৱেল টু সদায় কি হয় IR2 হয় নহয় সেই কাৰণে মই কৈছিলো ডেৰিভেশন ইজ ভেৰি ভেৰি ইম্পৰ্টেন্ট এডাল কি হয় আৱাজ লগাইছে আকৌ এতিয়া লাস্ট টাইম ওলাইব গম পাইছে নাই আৰু ইয়াৰ মাজেৰে I কারেন্ট যদি টোটাল কারেন্ট যদি I ওলাই ইয়াৰ মাজেৰে I যাব ইয়াৰ মাজেৰে I যাব ষ্টাৰ মাৰ্ক লিখিবলৈ লিখি লৈছো সিৰিজ কানেকশন I টো সদায় সেম থাকে তো ইয়াৰ পৰা এতিয়া yes you can find out V1 is the potential drop or potential difference across R1 কেনেকৈ পাম ভোল্টমিটাৰটা লগাই প্লে বা ক্যালকুলেশন কৰিবলৈ ডাইৰেক্ট পাব কিমান হ'ব IR1 I ভ্যালু কিমান 1 এম্পিয়াৰ R1 কিমান 10 সো কিমান হৈ গল 10 ভোল্ট V2 কিমান হৈ যাব IR2 I কিমান 1 এম্পিয়াৰ V কিমান 20 ভোল্ট আৰু মই কৈছিলো ন you can check V must be equal to V1 plus V2 so 30 volt must be equal to 10 plus 20 is 30 so thank you very very much I hope তোমালোকে ক্লিয়াৰ হৈছে কনসেপ্টটো আৰু এটা কোৱেশ্চন কৰি দিও আৰু ভালকে ক্লিয়াৰ হ'ব দেন ফিনিশ দেন বহুত দিন কোৱেশ্চন দিয়া নাই একেলগে একদম বহুত কোৱেশ্চনস দি দিম ওকে নেক্সট কোৱেশ্চন বুজি পালা ন হেইকাৰণে কৈছো ডেৰিভেশনটো বুজি পালে এই কোৱেশ্চন কিটা পানী আৰু ডেৰিভেশনটো বুজি নাপালে এই কোৱেশ্চন কিটা বৰফ আইস ককাল সকাল বিখাই যায় আৰু বুঢ়া হৈছো তো বয়স হৈছে ককাল সকাল বিখাই যায় কোৱেশ্চন লিখা টাইমত মোৰ ককালটো বেছি বিখায় 5 ওম R 5 ohm V volt আৰু ইয়াৰ মাজৰ পটেনশিয়াল ডিফাৰেন্সটো দি দিছে 10 ভোল্ট ইয়াৰ মাজৰ পটেনশিয়াল ডিফাৰেন্সটো দি দিছে 6 ভোল্ট কোৱেশ্চন ইজ একদম অলপ টেকনিক কোৱেশ্চন না হোৱাট ইজ দ্য কারেন্ট থ্ৰু 5 ohm resistance what is the current through 5 ohm resistance first question second question what is the current through R current through R third question what is the value of R value of R fourth question value of V okay question to বুজিছা নে V ভোল্টৰ এটা বেটাৰী লগোৱা আছে फाइव ओम এটা ৰেজিস্টৰ আৰু এটা ৰেজিস্টৰ দিয়া আছে যাৰ ৰেজিস্ট্যান্স দিয়া নাই কিন্তু ইয়াৰ মাজৰ পটেনশিয়াল ড্ৰপ দিয়া আছে 10 ভোল্ট ইয়াৰ মাজৰ পটেনশিয়াল ডিফারেন্স দিয়া আছে 6 ভোল্ট সো ইফালে কারেন্ট এটা যাব আই কারেন্ট যিমান কারেন্ট যায় ইয়াৰো কিমানে যাব ইয়াৰো কিমানে যাব সো ফার্স্ট হৈছে হোৱাট ইজ দ্য কারেন্ট থ্ৰু 5 ওম ৰেজিস্ট্যান্স 5 ওম ৰেজিস্ট্যান্সৰ মাজেৰে যিমান কারেন্ট যাব ইয়াৰ মাজেৰে কিমানে যাব আৰু তাৰ ভ্যালুটো সদায় ইমানেই হ'ব
নেক্সট সুধিছে কারেণ্ট থ্ৰু আৰ গমে পাইছে ইয়াৰ যি এনচাৰ হ'ব ইয়াৰো কি এনচাৰ হ'ব নেক্সট সুধিছে ভেলু অফ আৰ এই আৰৰ ভেলুটো সুধিছে নেক্সট সুধিছে ভেলু অফ ভি কিন্তু আমি ফাৰ্ষ্ট কি পাম এই কুৱেশ্যনটোত আমি ফাৰ্ষ্ট কি পাম অলপ যদি চোৱা ডায়াগ্ৰামটো মন কৰা আমি সদায় ডেৰিভেশ্যন এটা লিখি থৈছিলোঁ ভি that is the potential electric potential difference or terminal difference of that battery is always equal to potential drop across the resistors V must be equal to V1 plus V2 তিনটা থাকিলে VT হ'ব চাৰিটা থাকিলে V4 হ'ব বাট সিৰিজত তো V must be equal to V1 plus V2 ইয়াত potential drop কিমান দি থৈছে V1 10 volt ইয়াত V2 কিমান দি থৈছে 6 volt so that must be equal to V na so V must be equal to কিমান হ'ব লাগিব 16 volt এটো হ নাইয়ে হ'বই লাগিব V equal to 6 volt নহলে নহব গম পালা but sorry yaar 16 volt but এটো নকৰাকে আমি আনসাৰ উলিয়াব পাৰিলো হেতেন ইটো হা ফাৰ্ষ্ট টুৰ sorry কেছ নাই it's okay no problem so কেছ টু আনসাৰ উলিয়াব পাৰিম চোৱা এফালে ইয়াৰ যিমান কাৰেন্ট যাব ইফালেও সিমান কাৰেন্টে যাব এফালেও সিমান কাৰেন্টে যাব হয়নে তো V that V must be equal to IR right V must be equal to IR মানে V1 must be equal to IR V1 কিমান দিছে 10 volt must be equal to I into R কিমান দিছে 5 ohm so I must be equal to how much 10 by 5 মানে কিমান 2 ohm sorry yaar 2 ampere of current যাব লাগিব গম পালা ন V must be equal to IR R দিয়া আছে I লাগে so এফালে 2 ampere of current যাব লাগিব এফালে যদি 2 ampere of current গৈছে ইয়াটো 2 ampere হ'ব ইয়াটো কিমান হ'ব 2 ampere of current হ'ব ন মানে এটো এনসার পাই গলা এটো এনসার পাই গলা এটো এনসার মই মাত্ৰ পাই গলো next আমালে value of R it is very simple now this is very simple now across this 6 volt current to জানো so V must be equal to how much IR na so ইয়াত V2 হ'ব আৰু কেছ নাই V2 must be equal to IR so V2 কিমান 6 volt must be equal to I কিমান কাৰেন্ট 2 ampere of current গৈছে into resistor resistance কিমান উলিয়াব লাগে so R must be equal to how much 6 by 2 is 3 ohm clear হৈছে thank you so much